আজি কেইদিনমান ধৰি এগৰাকী ব্যক্তিক আমি টিভিত বেছিকৈ দেখা নাই। আপোনালোকে হয়তো জানে যে এগৰাকী ব্যক্তিয়ে মুখ বেকা কৰি কৰি মানুহক তুচ্ছ তাচ্ছিল্য কৰাত বৰ মানে সিদ্ধহস্ত, আৰু সেই মুখ বেকা কৰা ব্যক্তিগৰাকীক আজি কেইদিনমান ধৰি দেখা নাই। যিদিনা গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত নিৰ্বাচন জিকিছে সেইদিনাৰ পৰাই মুখ বেকা কৰা ব্যক্তিগৰাকীক আমি দেখা নাই, আৰু সেইকাৰণে মই সুধিব বিচাৰিছো সেই ব্যক্তিগৰাকী ক'ত গ'ল। সেই ব্যক্তিগৰাকী আপোনালোকে ভালকৈ জানে, নলবাৰী সমষ্টিৰ বিধায়ক, লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী নিজকে সৌহাৰ্দ স্বৰূপ বুলি কয়, সকলোকে তুচ্ছ তাচ্ছিল্য কৰি ঘূৰি ফুৰে মুখখন বেকা কৰি। আৰু সেইগৰাকী ব্যক্তিয়ে গৌৰৱ গগৈ ডাঙৰীয়াক তুচ্ছ তাচ্ছিল্য কৰিব গৈ এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিলে যেন গৌৰৱ গগৈ ডাঙৰীয়াই আগতে ইলেকশ্যন খেলা নাছিল। গৌৰৱ গগৈৰ নামত তৰুণ গগৈ ডাঙৰীয়াই ইলেকশ্যন খেলিছিলে, তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰই ইলেকশ্যন খেলিছিল, তেনেকৈ কটাক্ষ কৰিছিল। আৰু তেওঁ কেনেকৈ কটাক্ষ কৰিছিল যে গৌৰৱ গগৈ ডাঙৰীয়াই পঞ্চায়ত নিৰ্বাচনো জিকিব নোৱাৰে, ৱাৰ্ড মেম্বাৰো জিকিব নোৱাৰে, আৰু তেওঁ কৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়াক ন' হুৱেৰ কৰি দিম বুলি কৈছিল, ন' হুৱেৰ। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই বুকু ফিন্দাই থিয় দি আছে, অকল গুৱাহাটীতে নহয়, অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে বুকু ফিন্দাই থিয় দি আছে, আৰু সমগ্ৰ ভাৰতবৰ্ষক নেতৃত্ব দিবলৈ গৈ আছে গৌৰৱ গগৈ ডাঙৰীয়াই। গতিকে সেই গৌৰৱ গগৈ ডাঙৰীয়াক তুচ্ছ তাচ্ছিল্য কৰাৰ আগতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া অলপ ভাবিব লাগিছিল। এতিয়া ক'ত গ'ল আপোনাৰ এই দম্বালি, কিয় লুকুৱাই আছে? এতিয়া আহক না কওক, গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত আকৌ কি কৰিব ক'বলগীয়া আছে কওক, আপুনি ভালকৈ কওক। আপুনি কি কৈছে যে যোৰহাটবাসীয়ে গৌৰৱ গগৈ ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে আপুনি কি কৈছে, নীলা তেজক সমৰ্থন কৰা বুলি কৈছে। ইমান তললৈকে নামিব পাৰে আপোনালোকে? কাৰণ সিদিনালৈকে আপোনালোকে 5 গৰাকীকৈ অসমীয়া যুৱকৰ ৰঙা তেজেৰে ফাকু খেলিছে। আপোনালোকে গুৱাহাটী মহানগৰৰ অলিয়ে গলিয়ে যুৱক যুৱতীসকলৰ তেজ নিগৰিছিল আপোনালোকৰ উৎপাদন, আপোনালোকৰ চৰকাৰৰ উৎপাদন। আৰু সেই ছাত্ৰ ছাত্ৰীসকলে, সেই ফুল কোমলীয়া ল'ৰা ছোৱালীসকলে কি বিচাৰিছিলে? কি বিচাৰিছিল? নিজৰ জাতীয় সত্তা বিচাৰিছিলে, নিজৰ জাতীয় স্বাভিমান বিচাৰিছিলে। তেওঁলোকে চি ডাবলে প্ৰত্যাহাৰ কৰাৰ বাবে বিচাৰিছিল, কেব প্ৰত্যাহাৰ কৰাৰ কাৰণে তেওঁলোকে ৰাস্তালৈ ওলাই আহিছিল। আৰু আপোনালোকে কি দিলে? সেই সৰু সৰু ছাত্ৰ ছাত্ৰীসকলক, কটন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক, বি বৰুৱাৰ ছাত্ৰ ছাত্ৰীসকলক, যিবিলাক মহাবিদ্যালয়ত আপোনালোক পঢ়ি আহিছিল, সেই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকৰ প্ৰশাসনক লগাই, পুলিচক লগাই লাঠিৰ কোবেৰে তেওঁলোকৰ ৰঙা তেজ আজি গুৱাহাটীৰ ৰাজপথত আপোনালোকে নিগৰাই দিছিল। আৰু আপোনালোকে এতিয়া নীলা তেজৰ কথা কয়। আপোনালোকৰ গাত কি তেজ আছে? আপুনি নহয় জানো জয়ন্ত মল্ল বৰুৱা, যিজনে কৈছিলে যে আপোনাৰ গাত হেনো কংগ্ৰেছৰ তেজ আছে? এতিয়া আপুনি তেজ কোনটো ব্লাড বেংকত গৈ চেঞ্জ কৰিলে সেইখিনি কথাও ৰাইজক ক'ব। এনে মুখ বেকা কৰি মানুহক তুচ্ছ তাচ্ছিল্য কৰি কৈ থাকিলে নহ'ব। আৰু সাহস আছে যদি এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ চকুত চকুত হৈ সন্মুখত থিয় হৈ ৰাজহাড় পোন কৰি আপুনি কথা কওক, যদি আপোনাৰ দম আছে, যদি আপোনাৰ সাহস আছে। আৰু যদি নাই তেতিয়াহ'লে নিজে ৰাজনীতিৰ পৰা নিজে নিজে চাই ৰৈ যাওঁ, কাৰণ এনেকুৱা উদ্ভণ্ডালি কৰাৰ যিবিলাক বক্তব্য, সেই বক্তব্যই অসমৰ ৰাজনৈতিক জীৱনৰ লগত অসমৰ সমাজ জীৱনত প্ৰভাৱ পেলায়। কাৰণ আপোনালোকৰ দৰে এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰা, মানুহক অপমান কৰা অসমৰ অসমীয়া মানুহৰ তেজত নাই। কিন্তু অসমীয়াৰ জাতীয় জীৱনত কোনো এগৰাকী ব্যক্তিয়ে, জাতীয় জীৱনৰ লগত জড়িত কোনো ব্যক্তিয়ে এনেকৈ কাকো তুচ্ছ তাচ্ছিল্য নকৰে, কেতিয়াও কাকো উপহাস নকৰে, কেতিয়াও কাকো উপলুঙা নকৰে। আপোনালোকৰ গাত কাৰ তেজ আছে? আমিতো আচৰিত হৈছো, আপুনি অসমীয়া হয় নে নহয়? কাৰণ অসমৰ মানুহে কেতিয়াও কাকো তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰে, কেৱল আপোনালোকে পাৰে। কাৰণ আপোনালোকে মুখ বেকা কৰি কৰি মানুহক অপমান কৰিব পাৰে। আপুনি সমগ্ৰ অসমখনৰ অসমীয়াৰ হয়, আপুনি নলবাৰীবাসীৰ হয়, আপুনি সঁচাকৈ আপুনি লজ্জানত কৰিছে নলবাৰীবাসীক। আপোনাৰ বাবে আজিকালি নলবাৰী মানুহে আপোনাৰ কাৰণে চিনাকি দিব নোখোজে। আপোনাৰ বাবে আপুনি যে নলবাৰী সমষ্টিৰ বিধায়ক সেই বুলি চিনাকি দিব টান পায়, এই কাৰণে যে আপুনি মুখ বেকা কৰি মানুহক যি তুচ্ছ তাচ্ছিল্য কৰে, যিমান ডাঙৰ ডাঙৰ কথা কয়, যিমান উপহাস কৰে, এইবিলাক কথা নলবাৰীবাসীয়ে কেতিয়াও চিন্তা নকৰে, কেতিয়াও নাভাবে, চিন্তাও নকৰে। আৰু সেই শিক্ষা নগৰীৰ পৰা, সেই শিক্ষাৰ নৱদ্বীপ স্বৰূপ নলবাৰীৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰি ইমান উপহাসমূলক, ইমান মুখ বেকা কৰি বেয়া কৰা, উপমূলক কৰা কথাবিলাক যে কয়, সেইবিলাক কোৱা বন্ধ কৰিব। আৰু যদি সাহস আছে সন্মুখত ওলাই আহক, ওলাই আহি গৌৰৱ গগৈ ডাঙৰীয়াক মুখামুখি হৈ কথা কওক, যদি দম আছে আপোনাৰ, যদি সঁচাকৈ আপোনাৰ গাত তেজ আছে, তেতিয়াহ'লে আপুনি সন্মুখৰ পৰা আহি গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰত্যক্ষভাৱে কথা পাতক। তেতিয়া গম পাম জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ কিমান বুকুত দম আছে।